অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। আজি মৰাণ মহিলা মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন। পুৱা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা, অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গ, লগতে ৰাজ্যখনৰ সংবাদ জগতৰ ধ্ৰুৱতৰা ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন লগতে পুষ্পাঞ্জলিৰে স্মৃতি তৰ্পণ কৰে। কাৰ্যকৰী সভাপতি হেমকান্ত গগৈ আৰু উপদেষ্টা নীতেন বৰুৱাই উক্ত এই অনুষ্ঠান মৰাণ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আতিথ্যত মৰাণ মহিলা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ডিব্ৰুগড় জিলা সমিতিৰ নৱ নিৰ্বাচিত এক পূৰ্ণাংগ সমিতি গঠন। ইয়াৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাখনত সভাপতিত্ব কৰে নোমল গগৈ। এই সভাতে বিশেষভাৱে সম্বৰ্ধনা জনাই ক্ৰমে খগেশ্বৰ গগৈ, খগেন শইকীয়া, ডক্টৰ মেদিনী কুমাৰ চাংমাই, বীণা চাংমাই, অনিমা ফুকন, হেম বৰা, জগত দত্ত, সত্যনাৰায়ণ আগৰৱালা, অ.পি. গৰুদিয়া, ডিব্ৰুগড় জিলা সমিতিৰ নৱ নিৰ্বাচিত বিষয়াসকলক চিনাকি কৰাই দিয়া হয়। মৰাণৰ পৰা প্ৰকাশ কৰ্মীৰ ৰিপৰ্ট, আছাম ৰিপৰ্ট লাইভ। বনাইত কাৰ্যসূচীৰে পুৱাৰ ভাগৰ পৰাই আজি সম্পন্ন অনুষ্ঠানটোৰ তাৰ উদ্যোগত আৰু ক'ত হৈছে? একচুৱেলি এইটো আমাৰ ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ মৰাণ শাখাৰ জ্যেষ্ঠ নাগৰিকৰ আতিথ্যত আজি আমাৰ মৰাণতে অনুষ্ঠিত হৈছে। হয়, পুৱাৰ কাৰ্যসূচী কেনেধৰণে হ'ল? পুৱাৰ কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আছিলে। এতিয়া আমাৰ প্ৰায় কাৰ্যসূচীবিলাক ক্ৰমান্বয়ে এটা এটাকৈ হৈ গৈছে। কেইবাটা কাৰ্যসূচী ইতিমধ্যে সমাধা হৈছে। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন, তাৰপিছত শ্বহীদ বেদী তৰ্পণ, এইকেইটা হৈছে আৰু আমাৰ জিলাৰ প্ৰতিনিধি সভা তথা বিষয় বাছনি সভাখন ইতিমধ্যে শেষ হৈছে। এতিয়া আমাৰ মূল অধিৱেশনখন আৰম্ভ হ'ব। নতুন সমিতিখনৰ কেনেধৰণে গঠন কৰিছে? নতুন সমিতিখনৰ ৰাইজৰ আকুণ্ঠ মৰম আৰু তেওঁলোকে চাই চিতি এইবাৰ সমিতিখন অকণমান তেওঁলোকে গঠন কৰাত কৰিছে। সভাপতি আমাৰ এইবাৰ হৈছে শ্ৰী হেমকান্ত গগৈদেৱ আৰু কাৰ্যকৰী সভাপতিত এই বুকে তেওঁলোকে মোৰ নাম শ্ৰী গণকান্ত ভূঞা, তেওঁলোকে উত্থাপন কৰিলে আৰু সমৰ্থন কৰিলে। আৰু ঠিক উপ সভাপতি আমাৰ ৩-৪জন অমৰেশ্বৰ কোচৰ পৰা আৰম্ভ কৰি কেইবাজনো সম্পাদক হৈছে আমাৰ শ্ৰী কৃষ্ণকান্ত বৰাদী যাই হয় তেখেত। হয় হয় হয়। এইখন একচুৱেলি এতিয়ালৈকে সম্পূৰ্ণ ক'ব পৰা নাই, কাৰণ আমাৰ তাত জিলাৰ সদস্য থাকিব, উপদেষ্টা থাকিব, গতিকে সেইখিনি আমাৰ পিছৰ পৰ্যায়ত আমাৰ ক্ৰমান্বয়ে এইখিনি হ'ব। হয়, জিলাখনৰ পৰা কিমান হেৰি আহিছিলে? আঞ্চলিক আমাৰ টোটেল 18টা আছে, তাৰ 2টা অহা নাই। বাকী প্ৰায় যথেষ্ট সংখ্যক আমাৰ ইয়াত সহযোগ কৰিছে জ্যেষ্ঠ নাগৰিকসকলে। প্ৰতিনিধি সভাখনৰ অন্ততে মুকলি সভাখন যিহেতু আছে, বহুখিনি আপোনালোকৰ সাংস্কৃতিক অনুষ্ঠানটো আছে, কেনেধৰণে অনুষ্ঠানখন সম্পূৰ্ণ কৰিব আৰু সভাপতি কেনেকৈ? ইয়াত সভাপতি আমাৰ আগৰজনেই হ'ব, আজি তেখেতে যিজন হেৰি দিছে, বাকীখিনি থাকিবই। যিজন ইস্তফা দিছে আজি ম্যাদ উকলিছে। তাৰোপৰি প্ৰথমতে আমাৰ শিক্ষক গীত থাকিব, জ্যেষ্ঠ নাগৰিক এটা নিৰ্দিষ্ট আমাৰ নিজা শিক্ষা গীত আছে। তাৰপিছতে সভাপতি মানে এই যিখন আজি অনুষ্ঠান হৈছে তাৰ আদৰণি সমিতি সভাপতি হিচাপে মই ভাষণ দিব লাগিব আৰু গীত মাত 2-এটা হ'ব। তেনেকেই আৰু 2-এটা আলোচনা আছে। তাৰপিছতে আমাৰ সভাখন ভংগ হ'ব। চিনিয়ৰ চিটিজেনৰ ফলৰ যিখিনি অভাৱ অভিযোগ তাৰ ওপৰত কিবা আলোচনা নিশ্চয় আলোচনা হৈছে আৰু আলোচনা হ'ব, বিশদভাৱে আলোচনা হ'ব। আমাৰ 17টা দফা আছে, আমাৰ এতিয়ালৈকে এটা দফাও কাৰ্যকৰী কৰা নাই। যিটো আছিলে আগতে 150-250 টকা যিটো 400 টকা কৰিছে মাহিলী পেঞ্চন, সেইটো আমি মুঠেই সন্তুষ্টি নহয়। গতিকে চৰকাৰৰ লগত আমাৰ বাকীকেইটা দফাৰ লগত আমাৰ এখন প্ৰস্তুত কৰি আমি আগবঢ়াম এই কেন্দ্ৰীয় কমিটিলৈ, সেইখিনি আলোচনা কৰা হৈছে।